নমস্কাৰ, মই ডক্টৰ অৰুণ পাল। আজি এষ্ট্ৰো লাইভ সমিধান অনুষ্ঠানৰ পৰা বিবাহৰ লৈ আলোচনা কৰিবলৈ আহিছোঁ। আজিৰ দিনত দেউতা বা ছোৱালীবিলাকৰ বিয়ালৈ বহুত টেনশ্যনত থাকে। কিয়ৰ কাৰণে বিয়াটো হোৱা নাই বা বিয়াটো সময়মতো যদি নহয় সিহঁতে ডাঙৰ এটা কষ্ট পায়। তাৰ কাৰণে কিয়ৰ কাৰণে কোনটো ভাৱৰ পৰা এইটো চোৱা হয় বা কি প্ৰব্লেম পাব পাৰে সেইটো লৈ মই আজি আলোচনা কৰিম। প্ৰথম কথা হ'ল আমাৰ বিয়াৰ কাৰণে প্ৰথমে চোৱা হয় সপ্তম ভাৱ। সপ্তম ভাৱটো হ'ল পাৰ্টনাৰ। তো মেৰেজ কৰিলে হাজবেণ্ড বা ৱাইফ এটা পাৰ্টনাৰে হয়। তো সপ্তম ভাৱ যদি ভাল থাকে তেনেহ'লে তেখেতৰ বিয়াৰ কাৰণে কোনো প্ৰব্লেম নাহে। তো তাৰ পিছতে দেখা যায় আমাৰ ছেকেণ্ড হাউচটো হ'ল কি আমাৰ কুটুম্ব কি হয় মানে বিয়াৰ কাৰণে আমাৰ আন এটা ফেমিলিৰ লগত আমাৰ ৰিলেশ্যন হয়। তো তাৰ কাৰণে কুটুম্বৰ সেই ভাৱটো যদি ভাল থাকে তেনেহ'লে দেখা যায় যে বিয়াৰ কাৰণে তেখেতৰ আৰু এটা ষ্টেপ ভালদৰে আগবাঢ়ি আহিলে। আৰু থাৰ্ড ষ্টেপ হৈ গ'ল 11th হাউচ মানে একাদশ ভাৱ। একাদশ ভাৱখিনি যদি ভাল থাকে তেনেহ'লে তাৰ বিয়াখিনি ধুনীয়াকৈ ছাকচেছফুল বা সফলতাপূৰ্ণভাৱে হ'ব পাৰে। এতিয়া কথাখিনি হৈ গ'ল মানুহজন হ'ল লগ্ন ভাৱ। তো লগ্ন ভাৱৰ লগত দ্বিতীয় ভাৱ, সপ্তম ভাৱ, একাদশ ভাৱৰ ধুনীয়াকৈ যদি মিলন থাকে তেনেহ'লে বিয়াখিনি ভালদৰে পাৰ হ'ব পাৰে। কিন্তু ইয়াৰ মাজত দেখা যায় যে বহু প্ৰকাৰৰ বাধা বিঘিনি উৎপন্ন হয়। এইটো ক'ৰ পৰা সৃষ্টি হয়? প্ৰথমতে দেখা যায় যে বিয়াৰ বা যিকোনো কাৰণে মাংগলিক কাৰ্যৰ কাৰণে মংগল গ্ৰহই মুখ্য হয়। তো মাংগলিক কাৰ্যৰ কাৰণে যেহেতু মংগল গ্ৰহ মুখ্য, তো মংগল গ্ৰহ যদি পাপপীড়িত হয়, পাপপীড়িত কেনেকুৱা হ'ব পাৰে? ৰাহুৰ দ্বাৰা যদি দৃষ্টপ্ৰাপ্ত হয়, শনিৰ দ্বাৰা যদি দৃষ্টপ্ৰাপ্ত হয়, সেই সময়তে দেখা যায় তাৰ মাংগলিক কাৰ্যত বাধা সৃষ্টি হ'ব পাৰে। সেই কাৰণে সেই সময়তে যি প্লেনেট কেইটা বা মংগল গ্ৰহ যদি পীড়িত হোৱা যি ভাৱকেইটা আছে সেই ভাৱকেইটা যদি ঠিক কৰিব পাৰে সেই সময়তে তাৰ বিয়াখিনি ধুনীয়াকৈ হ'ব পাৰে বা বাধাখিনি নষ্ট হ'ব পাৰে। কেতিয়াবা দেখা যায় যে তাৰ ষষ্ঠ ভাৱ, অষ্টম ভাৱ বা দ্বাদশ ভাৱৰ লগত জড়িত থকাৰ কাৰণেও বিয়া পলম হ'ব পাৰে। কাৰণ যিকোনো ভাৱৰ দ্বাদশ ভাৱ হ'ল ক্ষয় ভাৱ। তো দ্বিতীয়ৰ ক্ষয় ভাৱ হ'ল 1 নম্বৰ ভাৱ, সপ্তমৰ ক্ষয় ভাৱ হ'ল ষষ্ঠ ভাৱ আৰু একাদশের ক্ষয় ভাব হল দশম ভাব। সেইকেইটা ভাব যদি দেখা যায় যে তার সপ্তমৰ লগত জড়িত হৈছে তেনেহ'লেও বিয়া পলম হ'ব পাৰে বা বিয়াৰ কাৰণে তেখেতৰ মাজত বাধা সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰবল যোগ দেখা দিব পাৰে। তো ম্যাক্সিমাম ক্ষেত্ৰত দেখা যায় যে যদি এইকেইটা ভাব থাকে তাৰ লগত আর তাৰ লগতে যদি আমার যোনটো দেরি মানে লেটকে বিয়ার কারক গ্রহ, লেটকে বিয়ার কারক গ্রহ হল শনি গ্রহ। শনি গ্রহর যদি যোগাযোগ সপ্তম ভাৱৰ লগত হয় তেনেহ'লেও বিয়া পলমকৈ হ'ব পাৰে। তো তাৰ কাৰণে দেখা যায় যে শনি গ্ৰহৰ পূজা বা জপ এইবিলাক কৰিলেও ভাল ফল পোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ মাজতে আৰু এটা কথা হ'ল বিয়াৰ মাজত মাংগলিক দুখটো থাকাৰ বাবেও বিয়া পলম হ'ব পাৰে। তো মাংগলিক দুখটো মানুহে বুজি নাপায়, মাজে মাজে কনফিউশন হয়, কেতিয়াবা সিহঁতৰ কাৰণে এটা বিৰাট সমস্যা সৃষ্টি হয়। তো মাংগলিক বস্তুটো কি হয়? তো মাংগলিক দুখটো বা কি হয়? যদি লগ্নৰ পৰা লগ্ন ভাৱ, চতুৰ্থ ভাৱ, সপ্তম ভাৱ, অষ্টম ভাৱ, দ্বাদশ ভাৱত যদি মংগল গ্ৰহ অৱস্থান কৰে, মানে লগ্নক যদি আপুনি এক কল্পনা কৰে তাৰ পৰা 1 2 3 4 মানে চতুৰ্থত যদি মংগল থাকে আৰু লগ্নৰ পৰা যদি সপ্তমত মংগল থাকে বা অষ্টমত মংগল থাকে বা দ্বাদশত যদি মংগল গ্ৰহ অৱস্থান কৰে তেনেহ'লেও মাংগলিক দুখ দেখা দিব পাৰে। এতিয়া সেই দুখখিনি বেছি আছে বা কম আছে, সেই দুখখিনি হ'ব পাৰে না নাই, একচুয়ালি তাৰ দুখখিনি পৰিছে না নাই, তাৰ কাৰণে কি চাব লাগে? তাৰ কাৰণে চাব লাগে যে মংগল গ্ৰহটো পাপপীড়িত হৈছে না নাই। পাপপীড়িত কেনেকুৱাকৈ হ'ব পাৰে? যদি মংগল গ্ৰহ কোনো এটা পাপগ্ৰহেৰ দ্বাৰা, যেনেকুৱা শনি গ্ৰহ,
কেতু গ্রহ রাহু গ্রহের দ্বারা যদি দৃষ্টপ্রাপ্ত হয় বা যদি এই গ্রহকেইটার লগত যদি অবস্থান করে তেনেহলে মাঙ্গলিক দুখটো ডাবল হয়ে যায়। দ্যাট ইজ কোয়া হয় ডাবল মাঙ্গলিক, মানে সেই দুখটো বেছিকৈ হৈ পৰিলে। ইয়াৰ লগতে যদি ষষ্ঠ ভাৱ, অষ্টম ভাৱ, দ্বাদশ ভাৱ, এইকেইটা ভাৱক কোৱা হয় দুস্থান। তো এইকেইটা ভাৱৰ লগতো যদি মংগল গ্ৰহ জড়িত হয় তেনেহলে কোৱা হয় এইটো ট্রিপল মাঙ্গলিক। তেনেহলে মাঙ্গলিক দুখ খণ্ডন কৰি ভাল আচাৰ্যৰ লগত কথা বাৰ্তা পাতি বা লৰাৰ যদি মাঙ্গলিক দুখ থাকে তেনেহলে ছোৱালীও যদি মাঙ্গলিক হয় তেনেহলে খুব ভাল ফল পাব। তেনেহলে দেখা যায় এজনৰ মাঙ্গলিক আৰু আন এজনৰ মাঙ্গলিক থাকাৰ বাবে মাঙ্গলিক দুখটোৰ নাশ হয়। তো সেই কাৰণে ভালদৰে পূজা পাতল বা যিকোনো ভাল আচাৰ্যৰ লগত কথা বাৰ্তা পাতি সেই মাঙ্গলিক দুখৰ বিধান কৰি দিয়াৰ পিছত তাৰ বিয়াখিনি সংগঠিত হ'ব পাৰে। আৰু যিকেইটা পাপগ্ৰহেৰ দ্বাৰা পীড়িত হৈছে সেই পাপগ্ৰহ কেইটাৰো সমাধান কৰিব লাগে। তাৰ কাৰণে ভাল জ্যোতিষীৰ পৰামৰ্শ লোৱাটো অত্যন্ত প্ৰয়োজন। সেইটো হ'ল যিকোনো বিবাহৰ কাৰণে পলম হোৱা বা বাধা বা বিপত্তি কেনেকুৱাকৈ আহিব পাৰে সেইখিনি লৈ মই আলোচনা কৰিলোঁ। আকৌ নেক্সট এপিসোডত আৰু এটা ভাল টপিক লৈ আপোনালোকৰ লগত আহিম। আজি কাৰণে ইয়াতেই অন্ত কৰিলোঁ। নমস্কাৰ।